हेलो गाइस गुड मर्निंग जेहेतु आज ये भिडिओर जरिए एपीआर काट अफ और लगते आपनलोकर जी फायर एंड इमार्जेंसी सार्विसर काट अफ एनालाइसिस करा हबो। सो आपनलोके भिडिओ सम्पूर्ण चाब और लगते एबीयूबी जिखिनि आछे एबीयूबी बा बेलेग डिपार्टमेन्टर बहुतखिनि माने कि दुख लगा कथा एटा आछे। दुख लगा कथाটো जनाइ आछो आपनलोके भिडिओ सम्पूर्ण चाले गम पाबो गाइस, गम पाइছে নহয়। तो गाइस माने काट अफ बनोৱাৰ আগতে মোক কথা এটা ক'বলগীয়া আছিল মানে কি কাট অফ ভিডিও মোক বনাবলৈ মন নোযোৱা হৈ গৈছে, কিন্তু এনেকুৱা কমেন্ট মোৰ পৰা মানে কাট অফ জানিবলৈ বিচাৰে, এনালাইজ কৰি দিব লাগে, মই কাট অফ জানিব বিচাৰে, কিন্তু এক্সপেক্টেড কাট অফ ক'ব পাৰোঁ যিটো মই আপোনালোকক এটা কথা জনাইতো কাট অফটো কোনো ভগৱানেও ক'ব নোৱাৰে, কিন্তু আপোনালোক এটা অনুমানিক আইডিয়াহে দিব পাৰে। চ' বহুতে সুধি থকাৰ বাবে মই কাট অফটো ভিডিও বনাইছোঁ, কিন্তু কাট অফ ভিডিও বনালে বহুতে কি তই হেৰি নেকি তেনেকুৱা বুলি ভাবে আৰু মানে কি সেইবাবে মানে কাট অফ ভিডিও বনাবলৈ মন নাযায়। কিন্তু বহুতৰ কিন্তু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে ছাবস্ক্ৰাইবাৰখিনি ইমান কমেণ্ট কৰে মানে মই বনাবলৈ বাধ্য হৈ যাওঁ কাট অফ ভিডিও, বুজিছেনে। সো এতিয়া মানে আজি এপিআৰৰ কথা কওঁ। এপিআৰৰ কথা প্ৰথম ক'লোঁ। এপিআৰৰ কথাটো ক'বলৈ গ'লে মানে এপিআৰৰ বহুত খেল হৈ আছে গাইজ, গম পাইছেনে। এপিআৰত এতিয়া 2022 এটা ভেকেঞ্চি ওলাইছে, 23 এটা ভেকেঞ্চি ওলাইছে, কিন্তু আপোনালোকৰ যি এবাৰ ওলাইছে এবাৰ আকৌ ষ্টেট ৱাইজ ওলাইছে। আগতে আছিল ডিষ্ট্ৰিক্ট ৱাইজ, এবাৰ হৈ গ'ল আকৌ ষ্টেট ৱাইজ। এটা ওলাইছিল আপোনালোকৰ 7/2/2023 এটা, প্ৰথম 22তো ক'লোঁ আপোনালোকৰ 2022 চনত ওলাইছিল আপোনালোকৰ 441টা ভেকেঞ্চি, গম পাইছে নহয়। আপোনালোকৰ যি এপিআৰ আছিলে এপিআৰ 2022 চনত 441টা ভেকেঞ্চি ওলাইছিল, আৰু আপোনালোকৰ 2023 চনত ওলাইছিল 291টা ভেকেঞ্চি, কিন্তু দুইটাই আপোনালোকৰ কম্বাইন হোৱা নাছিলে। কি হৈছিলে দুইটা এক্সট্ৰা কাট অফ মাৰা হৈছিল 2022-23ত, গম পাইছে নহয়। কিন্তু আপোনালোকৰ এটা কথা, কিন্তু তেতিয়া আছিল ডিষ্ট্ৰিক্ট ৱাইজ, কিন্তু এতিয়া হ'ল ষ্টেট ৱাইজ। তাৰ লগতে আপোনালোকৰ কি হৈ আছে যিখিনি আপোনালোকৰ এপিআৰ ষ্টেট ৱাইজ কৰাৰ বাহিৰে এইবাৰ কাষ্টৰ ভেকেঞ্চি নাই, মানে কাষ্টৰ মানে কি OBC ভেকেঞ্চি নাই, গম পাইছে নহয়। যিহেতু প্ৰায়খিনি আনি যাব ক্ষেত্ৰতে আছে, তো কাট অফ কিমান যাব পাৰে তাৰ ওপৰত এনালাইজ কৰা হ'ব। আগৰ যিখিনি ভেকেঞ্চি আছিলে আপোনালোকৰ আগৰ ভেকেঞ্চিৰ তুলনাত আগতে 2টা ভেকেঞ্চি মিলালে আপোনালোকৰ 732টা ভেকেঞ্চি হয়, গম পাইছে নহয়। কিন্তু এইবাৰ অকল অনলি এটা পোষ্টতে ওলাইছে আপোনালোকৰ এপিআৰতে ওলাইছে অনলি 642টা পোষ্ট, মানে আপোনালোকৰ আগতকৈ জাষ্ট কেইটামান পোষ্ট কম। আগতে 2টা এডভাৰটাইজমেণ্ট হৈছিলে, কিন্তু এতিয়া বৰ্তমান এটা এডভাৰটাইজমেণ্টতে হৈছে, গম পাইছে নহয়। আৰু এটা কথা জনালোঁ আপোনালোকৰ 2022 চনত যিটো হাইষ্ট কাট অফ গৈছিল, হাইষ্ট মানে একে এপিআৰৰ হাইষ্ট কাট অফ গৈছিলে, তেতিয়া আপোনালোকৰ 29.5 গৈছিল, আৰু লোৱেষ্ট কাট অফ গৈছিল 20। মানে কি হ'ল আপোনালোকৰ কাট অফ কিয় ইমান কমকৈ যায় এপিআৰৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিওঁ। যিহেতু এপিআৰত আপোনালোকৰ ছায়েন্সৰ কেণ্ডিডেট লাগে, ছায়েন্সৰ কেণ্ডিডেট লগাৰ লগে লগে আপোনালোকৰ তাত এটা ছাবজেক্ট বিচাৰে যিটো হ'ল ফিজিক্স কেমেষ্ট্ৰি মেথছ, যিটো আপোনালোকৰ ছায়েন্সত পঢ়া প্লেয়াৰ হ'ব পাৰে, কিন্তু সকলোৰে ফিজিক্স কেমেষ্ট্ৰি মেথছ নাথাকে, সেইবাবে কেণ্ডিডেট বহুতখিনি কমি যায় এপিআৰৰ ক্ষেত্ৰত। আপোনালোকে গম পাইছে নহয়। চবতকৈ কাট অফ কম যোৱাৰ ভিতৰত হ'ল ফাৰ্ষ্ট গ্ৰেড 3, তাৰপিছত হ'ল আপোনালোকৰ এপিআৰ আহে অসম পুলিচ ডিপাৰ্টমেণ্টৰ ভিতৰত, গম পাইছে নহয়। চ' 2022 চনত আপোনালোকৰ 29.5 আপোনালোকৰ হাইষ্ট কাট অফ গৈছিলে আনি যাবৰ ক্ষেত্ৰত, আৰু লোৱেষ্ট কাট অফ 20 গৈছিলে, আৰু ফিমেলৰ ক্ষেত্ৰত 25 গৈছিলে, আৰু লোৱেষ্ট হৈছিলে আপোনালোকৰ 22। মানে ইমান কাট অফ আপোনালোকৰ ডিফাৰেঞ্চ আছে। যোনটো হাইষ্ট গৈছিল 29, তাতকৈ তলত বহুত বেলেগ ডিষ্ট্ৰিক্টৰ মানে আছে, কৈছোঁ নহয়। সেইটোৱে বহুত হাইষ্ট ধৰিয়ে মই কৈছোঁ হাইষ্ট আৰু লোৱেষ্ট ধৰিছোঁ। চ' এভাৰেজ উলিয়াম মানে গাইছ, গম পাইছে নহয়। আৰু 2023 চনত মানে কি হৈছিল, 2023 চনত যিহেতু অলপমান ভেকেঞ্চি কম আছিল, তেতিয়া হাইষ্ট কাট অফ গৈছিল আপোনাৰ 31.33, একে লোৱেষ্টটো গৈছিলে 21 ডিষ্ট্ৰিক্ট। মানে আপোনালোকৰ যিখিনি দেখিছে আপোনালোকে চাই ল'ব লাগে, কিন্তু মানে ইমানখিনি অভাৰ নহয়। কোনোবা এখনতহে জাষ্ট 31 বা কোনোবা এখনতহে 29 তেনেকুৱা পোৱা দেখা পাইছে। ন' কেণ্ডিডেটো আছে এপিআৰৰ ক্ষেত্ৰত, গম পাইছে নহয়। ন' পষ্টটো বা আছে, ন' কেণ্ডিডেটো আছে। আৰু ছোৱালীৰ ক্ষেত্ৰত 2023ত আপোনালোকৰ 31 গৈছিলে হাইষ্ট, আৰু লোৱেষ্ট গৈছিলে আপোনালোকৰ 22। তো এইবাৰ কিমান যাব পাৰে, যিহেতু বহুত কম মানে কাট অফ গৈছে দুইবাৰে আপোনালোকৰ এপিআৰৰ ক্ষেত্ৰত। এইবাৰ কিমান যাব পাৰে বহুতে সুধি আছে আপোনালোকৰ, মানে এইবাৰ ষ্টেট ৱাইজ হয়, কিন্তু আপোনালোকৰ আনৰিজাৰ্ভত ভেকেঞ্চি আছে মানে বহুতখিনি গাইজ, গম পাইছে নহয়। কিন্তু কাষ্টৰ যদি আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো থাকিল OBC ক্ষেত্ৰত বহুতখিনি ভাল হ'ল। কিহৰ কাৰণে আপোনালোকৰ যেতিয়া আপোনালোকৰ এপিআৰৰ ক্ষেত্ৰত আপোনালোকৰ যদি 30ও মাৰিলে কাট অফ আনি যাবৰ ক্ষেত্ৰত, কিন্তু কাষ্টলৈ আহি যোৱাৰ লগে লগে 4-5 মাৰ্কলৈকে ডিফাৰেঞ্চ পোৱা দেখা যায় হেৰি ক্ষেত্ৰত, এপিআৰৰ ক্ষেত্ৰত, গম পাইছে নহয়। যিহেতু আপোনালোকৰ OBCহে ৰিজাৰ্ভেশ্যন নাই, এইবোৰ ST হিলছ T টাইপছত এনেকুৱা আছে দুটামানৰ, আৰু ছোৱালীটোতো ৰিজাৰ্ভেশ্যন আছেই। এতিয়া কাট অফৰ ওপৰতো কাট অফত মানে আপোনালোকৰ এতিয়া যদি আপোনালোকে ভাবে, মই আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি কাট অফ বুলি ভাবে এইবাৰ ষ্টেট ৱাইজ, যিহেতু এপিআৰত কিমান পাব লাগিব বহুতে ভাবি আছে কিমান পাব লাগিব, মানে মোৰ হিচাপত গাইছ আপোনালোকে জাষ্ট 31 পালেই আপোনালোকৰ নাম আহিব। মই এইটো আপোনালোকক গেৰেণ্টি দি থৈছোঁ। 31 যদি পায় 31তে নাম আহিব। যদি তাতকৈও কম পায় 30 পালেও আপোনালোকৰ নাম আহিব। আৰু যিখিনি টি ট্ৰাইবছ বা আপোনালোকৰ যোনখিনি ৰিজাৰ্ভেশ্যন আছে, টি ট্ৰাইবছ বা আৰু এইটো হেৰি কি বুলি কয় আপোনালোকৰ ST হিলছ, ইহঁততো না আৰু 28, 27 তেনেকুৱা পালেই নাম হ'ব। যিহেতু পোষ্ট বহুত আছে, আপোনালোকে গম পাইছে নাই, এইবাৰ পোষ্ট বহুত আছে। আগৰ 2টা ভেকেঞ্চিতে সিমানখিনি পোষ্ট নাছিলে, এইবাৰ 2টা ভেকেঞ্চিত সিমানখিনি সমানে পোষ্ট, অকণমান জাষ্ট কেইটামান পোষ্ট ডিফাৰেঞ্চ আছে, গম পাইছে নহয়। আৰু এতিয়া আহোঁ আপোনালোকৰ ছোৱালীৰ ক্ষেত্ৰত। ছোৱালীৰ কথাটো নকওঁৱে, ছোৱালী বহুত কম পালে হৈ যাব। 29 মানুহ যদি এপিআৰৰ ক্ষেত্ৰত তুলিব পাৰে আপোনালোকৰ চেভ স্ক'ৰ বুলি ধৰি থৈ দিয়ক 29। এইটো মিছা কথা কোৱা নাই, যিহেতু আপোনালোকে চাব এপিআৰৰ কাট অফ বহুত কম যায়, মানে কেণ্ডিডেট কম্পিটিশ্যনটো কম হয়, যিহেতু ফিজিক্স কেমেষ্ট্ৰি মেথছ লাগে, আৰু লগতে আপোনালোকৰ
ছায়েন্সৰ পৰা হ'ব লাগে, ছায়েন্সৰ বেকগ্ৰাউণ্ড হ'ব লাগিব আৰু ফিজিক্স কেমেষ্ট্ৰি মেথছ ছায়েন্সৰ হ'লেও নহ'ব, ছায়েন্সৰ পৰা ফিজিক্স কেমেষ্ট্ৰি মেথছ থাকিলে সি এপ্লাই কৰিব পাৰে, গম পাইছে নহয়। মানে আপোনালোকৰ চাকৰি ল'বলৈ এপিয়াৰত কিন্তু ইমান টাফ নহয়, ৰিটেনত অলপ টাফ হ'ব, কিন্তু যদি আপোনালোকে ফিজিকেলত যদি ভাল মাৰ্ক এটা উঠাই দিলা নহয় 32, 33, তেতিয়া আপোনালোকে মানে একেবাৰে চাকৰি পোৱাটো বহুতখিনি কনফাৰ্ম হৈ যায় এপিয়াৰৰ ক্ষেত্ৰত। সেইবাবে কৈ আছোঁ আপোনালোকে ফিজিকেলি ক্ষেত্ৰত ষ্ট্ৰং হওক, ভাল প্ৰটিন পাউডাৰ অলপ পঢ়া শুনা কৰক, যিখিনি কিতাপ মই ডেছক্ৰিপশ্যনত দি থৈ দিওঁ এইবিলাক 50% এডভান্স হৈ দিব, আপোনালোকে পঢ়া ষ্টাৰ্ট দিয়ক। আৰু ABUB কথা কিয় কৈছোঁ, ABUB ল'ৰাই যে এপিয়াৰৰ লগত আপোনালোকে কম্পিটিশ্যন নকৰে, কাৰণ এপিয়াৰৰখিনি বহুত এডভান্স হৈ আছে, সিহঁতৰ বহুত কম কম্পিটিশ্যন হয় বা সিহঁতে চাকৰি পোৱাটো বহুত সহজ হৈ যায়। সেইবাবে আপোনালোকে দুগুণ কষ্ট কৰিব লাগিব এপিয়াৰৰ ক্ষেত্ৰতকৈ, গম পাইছে নহয়। এপিয়াৰ বা আপোনাৰ লগৰ যদি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মানুহ আছে, গম পাইছে নহয়। যিহেতু আগৰবাৰ ক্ষেত্ৰত আমি দেখিছোঁ, যিহেতু আমাৰ লগৰবিলাকে কম মাৰ্ক পাই আজি ফায়াৰ ইমাৰ্জেঞ্চিত কৰি আছে, এপিয়াৰত কৰি আছে, কিন্তু আমি সিমানখিনি মাৰ্ক পোৱা আমি আজি ABUBত বা 2টা পষ্টৰ ভিতৰত এটা পষ্টটো নাপালোঁ হতিকা, গম পাইছে নহয়। ইমানখিনি কষ্ট সিহঁতৰ নিচিনা যদি কষ্ট কৰা হতিকা, মানে কষ্ট বহুত কৰিব লাগিব কিন্তু ABUBত পাবলৈ হ'লে গাইছ, সেইটো কথা মনত ৰাখিব। সেইবাবে আপোনালোকে প্ৰটিন পাউডাৰ আৰু এইবিলাক কিবাকিবি লৈ এডভান্স হ'বলৈ চেষ্টা কৰি থাকক। ডেছক্ৰিপশ্যনত মই থৈ দিছোঁ কিতাপৰ পৰা আদি কৰি, এইখিনি এডভান্স হৈ থাকক, নহ'লে কিন্তু পিছত লগৰটোৱে চাকৰি পাই যাব, যেতিয়া আপুনি নাপাব, সেইটো নিচিনা দুখ লগা কথা নাথাকে, বহুত দুখ লাগে মনত, কিন্তু এইটো কথা মনত ৰাখিব। এতিয়া আহোঁ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচলৈ। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, চৰি গাইছ, আপোনালোকৰ যিখিনি ছোৱালী আছে, ছোৱালীখিনি 29 কাটঅফৰ কথা কৈছিলোঁ, সিহঁতৰ কাষ্টৰ ৰিজাৰ্ভেশ্যন আছে। কাষ্টৰ OBC লৈ আহিলে মানে আপোনালোকৰ 26, 25, 22, 23লৈকে পালেও মানে সিহঁতৰ নাম অহা চান্স আছে। ছেভ স্ক'ৰ বুলি ভাবিবলৈ ল'লে আপোনালোকৰ 25, 26 পালেও আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত নাম আহিব যে চিয়'ৰ। এতিয়া আহোঁ বৰ্তমান ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচলৈ। যিহেতু আগতে আছিল 2022 চনত 487টা পোষ্ট, কিন্তু আপোনালোকৰ এতিয়া বৰ্তমান আছে 337টা পোষ্ট ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচটোত অনলি ল'ৰাৰ কাৰণে পোষ্ট, যিহেতু সেইবাবে যিকেইটা পোষ্ট থাকে ল'ৰাৰ কাৰণে থাকে, বহুত পোষ্টৰ নিচিনা হৈ যায় সেই 337টা পোষ্টে। আৰু ইয়াত খালি অলপমান এপিয়াৰটো কেণ্ডিডেট বেছি হয়, যিহেতু অলপমান ছায়েন্সৰ কেণ্ডিডেট লাগে, কিন্তু ফিজিক্স কেমেষ্ট্ৰি মেথছ নিবিচাৰে, অনলি ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ পৰা হ'লেই হ'ল। সেইবাবে কেণ্ডিডেট মানে কি বহুতখিনি কম হয় ABUB বা বাকী পোষ্টৰ তুলনাত, গম পাইছে নহয়। চ' আগতে আপোনালোকৰ 31 হাইষ্ট কাট অফ গৈছিল ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত, আৰু লোৱেষ্ট কাট অফ 22 গৈছিলে, গম পাইছে নহয়। যিহেতু আগতে ডিষ্ট্ৰিক্ট ৱাইজ আছিল, এতিয়া ষ্টেট ৱাইজ কৰিছে বুলি শুনা পাইছোঁ। চ' অনলি মেল পোষ্ট যিহেতু আগতে 31 আছিলে, এতিয়া আপোনালোকৰ 22 গৈছে। তো এতিয়া বৰ্তমান কিমান যাব পাৰে আপোনালোকক মই ক'লোঁ, আপোনালোকে বেছি যায় নাযায় এইবিলাক ভাবি থাকি লাভ নাই, আপোনালোকে 30+ মাৰ্ক উঠাবলৈ চেষ্টা কৰক। 31 উঠোৱাটো ইমান ডাঙৰ কথা নহয়, যদি আপোনালোকে 31 উঠায় কিন্তু আপোনালোকে ফায়াৰ ইমাৰ্জেঞ্চিত চান্স পাই যাব, সেইটো কথা মনত ৰাখিব। যদি 31 মানে আপোনালোকে ছেভ স্ক'ৰ মানে 31, 32, যিহেতু 31টো উঠোৱাটো ইমান কষ্ট নহয়, 31 যদি উঠাব পাৰে আপোনালোকে 100% মানে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিত নাম আহিবই, আপোনালোকে চিন্তা কৰিব নালাগে, সেইটো কথা মনত ৰাখিব। খালি আপোনালোকে এপিয়াৰৰ বা হেৰি হওক যিয়ে নহওক 30 ওপৰত যদি থাকে আপোনালোকৰ মানে পূৰা ছেভ স্ক'ৰ, মই সেইটো আপোনালোকক আজি জনাই দিলোঁ এই ভিডিঅ'ৰ জৰিয়তে। যিহেতু পোষ্ট বহুত আছে এইবাৰ, আপোনালোকৰ এপিয়াৰতে হওক বা হেৰিতে হওক, দুইটাতে পোষ্ট বহুত আছে। চ' আপোনালোকক কথা এটা ক'লোঁ, ABUB হওক, এপিয়াৰো হওক, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি হওক, আপোনালোকে অলপ যদি আগবাঢ়ি থাকিব বিচাৰে, আপোনালোকে কৈছোঁ আগৰ পৰা কৈ আছোঁ, আপোনালোকে যিখিনি কিতাপ আছে মোৰ ডেছক্ৰিপশ্যনত পাৰিলে ল'ব, কিতাপখিনি বহুত ভাল কিতাপ হয়। আপোনালোকে এতিয়াৰ যদি 50% আগুৰি থাকে, আপোনালোকৰ সময়ত একে চাকৰি লোৱাটো একেবাৰে সহজ হৈ পৰিব। আৰু লগতে যিখিনি প্ৰটিনৰ কথা কৈছোঁ, ৰানিং ষ্টেমিনা যদি কাৰোবাৰ অহা নাই, ডেছক্ৰিপশ্যনত থাকিব, লয় যদি ল'ব পাৰিব। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, যিমানখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে কষ্ট কৰি বনাই দিছোঁ, আৰু যদি ভাল লগা নাই উপায় নাই, লাইক কৰিলে কৰিব, নকৰিলে নাই। আজি ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।